নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। খুব ভাল লগা, আপোনালোকেও কৰিব পাৰিব। এবাৰ চাবচোন, এই যে গছবিলাক দেখিছে, এইবিলাক হৈছে ইনডোৰ ৱাটাৰ প্লাণ্ট। এই গোটেইখিনি আমাৰ গুৱাহাটীৰ ঘৰত আছে আৰু আজি মই গোটেইবোৰ ধুই চাফা কৰি টেবুলখনত ৰাখিছিলোঁ আৰু দেখি ইমান ভাল লাগিলে, সেইকাৰণে আপোনালোককো ভিডিঅ' বনাই দেখুৱাই দিলোঁ। এনেকৈ টেবুলখনত সদায় নাৰাখোঁ, চুকে কোণে বেলেগ বেলেগ জেগাত ৰাখোঁ। আজি এঠাইত কৰি আপোনালোকক দেখুৱাব লৈছোঁ। খুব ভাল লাগে, আপোনালোকেও কৰি ৰাখিব পাৰে, কাৰণ পানীত ৰখা প্লাণ্টবিলাক বহু দিনলৈকে ধুনীয়া হৈ থাকে, বহু বছৰলৈকে। বহুত যত্ন কৰিব নালাগে, খালি পানীটো সলাই থাকিব লাগে। এইটো যে দেখিছে, এইটো মই পানী আজি সলাই একদম চাফা কৰি দিছোঁ আৰু এইটোৰ নাম হৈছে লাকি বেম্বু প্লাণ্ট। আৰু এইটো যে দেখিছে, এই বটলটো কিন্তু মই নিজে বনাইছোঁ আৰু এইটো লাকি বেম্বু প্লাণ্ট কিন্তু ধুনীয়া য়েল্ল' আৰু গ্ৰীণ কালাৰ হৈছে, খুব ভাল লাগে। এইটো য'ত থৈ দিওঁ সেইটো এটা অকণমান ৰ'দ অহা জেগাত, সেইকাৰণে এইজোপা ৰ'দৰ কাৰণে ধুনীয়া ৰং এটা হৈছে। আৰু এইটোৰ মই নাম নাজানো, আপোনালোকে জানে যদি জনাবচোন। মই বহুতবিলাকৰ নাম নাজানো। মানি প্লাণ্ট, লাকি বেম্বু প্লাণ্ট, তাৰপিছত মই আৰু কেইজোপামান বেলেগ বেলেগ প্লাণ্ট ৰাখিছোঁ আৰু এজোপা এইবাৰ নতুনকৈ ৰাখিছোঁ, সেইজোপা বাৰু দেখুৱাম। সেইজোপা মই কৰি চাম। এইজোপা মই নতুনকৈ আৰম্ভ কৰিছোঁ। এইজোপা হ'ব নহ'ব মই নাজানো, তথাপিও মই আৰম্ভ কৰিছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। আৰু এই যে দেখিছে, এইটো হৈছে এটা নাৱৰ নিচিনা আইনাৰ বাতি। এই বাতিটোত মই জানুৱাৰী 1 তাৰিখে অকণমান মাৰ্বল মানি প্লাণ্টটো মই লগাইছিলোঁ আৰু এতিয়া কিমানখিনি হৈ গ'ল চাওকচোন, এপ্ৰিল মাহলৈকে। বহুত ভাল লাগে, এনেকৈ গছবিলাক বাঢ়ি থাকিলে ইমান ভাল লাগে। খালি পানী দি থাকিব লাগে, পানীটো শেষ হৈ হৈ গৈ থাকে আৰু দি থাকিব লাগে আৰু ধুই চাফা কৰিব লাগে। এই বটলটোতো দেখিছে, এই বটলৰ ডিজাইন কেনেকৈ মই কৰিছোঁ আপোনালোকক মই ইয়াৰ পিছৰ ভিডিঅ' এটা বনাই দেখুৱাম বাৰু। বটলবিলাক ডিজাইন কৰিলে ভাল লাগে, নকৰিলেও ভাল লাগে। এইটো নকৰাকৈ ৰাখিছোঁ, তথাপিও ভাল লাগে। নকৰাকৈ বটল ৰাখিলেও ভাল লাগে। ইয়াতো সেই বেম্বু প্লাণ্টটো মই ৰাখিছোঁ, লাকি বেম্বু প্লাণ্ট বুলি কয়। আৰু এইটোত যে হালধি আৰু মই কফিৰে ডিজাইন কৰিছোঁ দেই বটলটোত। আৰু পাতটো দেখিছেনে, ফুটা ফুটা থকা। এইটো মানি প্লাণ্ট বুলিয়েই কয়, মই বহুত বেছি ভাল পাওঁ, সেইকাৰণে সেইটো ৰাখিছোঁ। এইটো এটা দেখিছেনে, বগা আৰু সেউজীয়া ৰঙৰ লাকি বেম্বু প্লাণ্ট। এইটো এবছৰ হৈ গ'ল। মোৰ যিমান দেখিছে, দুবছৰৰ পৰা আছে, দুবছৰ নহয়, এটা যে 3 বছৰৰ পৰা আছে, যেতিয়াৰ পৰা ইয়াতে আছোঁ তেতিয়াৰ পৰা আছে বুলি ক'ব পাৰি। বহুত বছৰ পুৰণি এই গছবিলাক, মোৰ বহুত বেছি ভাল লাগে। এইটো কিন্তু জানুৱাৰী 1 তাৰিখে সজাইছিলোঁ দেই, নাৱৰ বাতিটো। আকৌ এবাৰ দেখুৱাই দিছোঁ। এইটো এনেকৈ আপোনালোকে কৰিব পাৰে ঘৰত, সেয়ে আপোনালোকক দেখুৱালোঁ। যিসকলে ঘৰত মাটিৰ টাবত যত্ন কৰি থাকিব নোৱাৰে, এনেকৈ ধুনীয়াকৈ ঘৰখন সজাই পৰাই ৰাখিব পাৰে, পানীত গছ ৰাখি পেলাই। মই বহুত বেছি ৰাখিছোঁ আৰু আছিলে, সেইবোৰ মই দেখুৱাব নোৱাৰিলোঁ বাৰু। বেলেগ জেগাত আছে, অলপ বেছি ডাঙৰ হৈ গৈছে, সেইকাৰণে মই এইখিনিয়ে দেখুৱালোঁ। লতা বগাই যোৱাও মোৰ আছে, পিছত সুবিধা হ'লে মই আপোনালোকক দেখুৱাম। এইখিনি মই আজি ধুই চাফা কৰিছিলোঁ কাৰণে আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকৰ ভাল লাগিছে, নিশ্চয় আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। আজি ইমানেই, ধন্যবাদ।